আজান পীৰ চাহাবে ১৭ শতিকাত অসমলৈ আহি যিখন সমাজ দেখিছিল, সেইখন সমাজত এফালে আছিল আহোম ৰজাৰ আধিপত্যবাদ আৰু আনফালে আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ প্ৰভাৱ। সেয়ে এই দুই সমাজতে সোমাই আজান পীৰ চাহাবে ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ লগে লগে সামাজিক সমন্বয়ৰ এক পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰিছিল। দিখৌমুখৰ সৌৰাগুৰি চাপৰি। দিখৌ, ব্ৰহ্মপুত্ৰ আৰু গৰিয়াজানৰ সংগম স্থলত অতি আহুকলীয়া ভৌগোলিক অৱস্থিতিৰে বৰ্তমানৰ সৌৰাগুৰি চাপৰি। প্ৰাকৃতিক দৃশ্যৰে সুশোভিত সৌৰাগুৰি চাপৰিয়ে ভূগোলৰ মানচিত্ৰত গুৰুত্বপূৰ্ণ স্থান দখল কৰিব নোৱাৰিলেও বুৰঞ্জীৰ পাতত সন্মানজনক স্থান দখল কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এই সন্মান কেৱল আজান পীৰ